নামনি অসমৰ বজালী জিলাৰ উত্তৰ বজালী মৌজাৰ অন্তৰ্গত এখনি সৰু গাঁও উজানলুৱা। নামনি অসমৰ শিক্ষা সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ পাটাচাৰকুছিৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় ৮ কিলোমিটাৰ উত্তৰে অৱস্থিত এই গাঁওখনি অসমৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সকলোৰে গন্তব্যস্থান যে ১৭২৫ চনত আবিৰ্ভাৱ সূত্ৰে স্থাপিত ৩০০ বছৰৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ। লক্ষ্য শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ দৰ্শন আৰু মনোকামনা পূৰণৰ অৰ্থে ভোগেশ্বৰ মহাপ্ৰভুৰ শ্ৰীচৰণত প্ৰণিপাত জনোৱা। নমস্কাৰ। দূৰদৰ্শন অসমৰ সমূহ দৰ্শকক আন্তৰিক সাদৰ সম্ভাষণ জনাই আমাৰ এই ব্যতিক্ৰমী ধৰ্মীয় অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰে আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আপোনালোকক পৰিচয় কৰাই দিম ভোগেশ্বৰ মন্দিৰৰ সৈতে। এই ভাগ মন্দিৰ নামনি অসমৰ বজালী জিলাৰ উত্তৰ বজালী মৌজাৰ এখন উজানলুৱা নামে গাঁৱত অৱস্থিত আৰু এই ভাগ মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল ১৭২৫ খ্ৰীষ্টাব্দত। আহক তেন্তে আমি মন্দিৰৰ ভিতৰ ভাগলৈ এতিয়া আগবাঢ়ো। আহক। মন্দিৰৰ গাতে লাগি নিৰৱধি বৈ আছে লুইতৰ উপনদী কালদিয়া। আধুনিক যান্ত্ৰিক সভ্যতায়ো ম্লান কৰিব নোৱাৰা অপৰূপ প্ৰাকৃতিক সৌন্দৰ্যৰ সমাহাৰেৰে পুষ্ট শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভুৰ থান। মন কৰিবলগীয়া যে এই থানখন পৰিচালনাৰ বাবে সুকীয়াকৈ কোনো পুৰোহিত, দেউৰী বা ভকত নাই। প্ৰতি বছৰে উজানলুৱা গাঁওবাসীৰ ফালৰ পৰা এখন এবছৰীয়া শ্ৰী শ্ৰী ভোগেশ্বৰ সেৱা সমিতি গঠন কৰা হয়। এই সমিতিৰ সভ্যসকলে যাত্ৰীসকলক মহাপ্ৰভুৰ শ্ৰীচৰণত ভক্তি নিবেদন কৰাত সহায় কৰে। যেহেতু আমাৰ এই ভোগেশ্বৰ মন্দিৰ ১৭২৫ খ্ৰীষ্টাব্দত স্থাপিত হৈছিল, যোৱাবাৰ আমাৰ ৩০০ বছৰত ভৰি দিছিল আৰু এই ৩০০ বছৰীয়া শ্ৰী শ্ৰী ভোগেশ্বৰ মহাপ্ৰভু আবিৰ্ভাৱৰ ৩০০ বছৰীয়া জয়ন্তী মহোৎসৱ পালন কৰাৰ কাৰণে এখন বিশাল কমিটি গঠন কৰা হৈছিল আৰু গঞা ৰাইজে সেই কমিটিৰ মোক সভাপতিৰ গুৰু দায়িত্ব দিছিল। আমি প্ৰায় ১৮খন উপসমিতি গঠন কৰি এই উপসমিতি বা মূল কমিটিত আমি জাতি বৰ্ণ ভাষা নিৰ্বিশেষে হিন্দু, মুছলিম বা বিভিন্ন জাতিৰ মানুহো ওচৰৰ গাঁওবিলাকৰ বিশেষ মানুহ আমি কমিটিবিলাকত অন্তৰ্ভুক্ত কৰি আমি এই উদযাপন মানে কৰিছিলোঁ। মানে এনেকুৱা যে গাঁৱৰ যিমান পৰিয়াল আছে, আনকি অসমৰ বিভিন্ন প্ৰান্তৰ মানুহেও এই উদযাপনত আমাক আৰ্থিকভাৱে সহায় কৰিছে আৰু বিভিন্ন কাৰ্যসূচীৰে আমি এসপ্তাহ ধৰি সাতদিনীয়াকৈ
আমি সেই উদযাপনটো আমি পালন কৰিছিলোঁ। এই থানখনৰ প্ৰতিষ্ঠাৰ আঁৰত আছে এক কিংবদন্তি। আগতে এইখন গাঁৱত আচলতে উলুবনেৰে ভৰা আছিল, মানুহৰ সংখ্যাটো কম আছিল, কিন্তু ইয়াতে বাসস্থানৰ উপযোগী বুলি ভাবি কিছুমান মানুহ আহি ইয়াতে বাস কৰিবলৈ ল'লে। আৰু সেই অৱস্থাত গয়াপানী নামৰ এজন ব্ৰাহ্মণ এই গাঁৱটো আছিল। তেখেতৰ ব্ৰাহ্মণ মানুহ যেতিয়া জীৱিকা আছিল, গৌপালনেই তেখেতৰ জীৱিকা আছিল। তেখেতৰ গাই গৰু এজনী আছিল, গাইজনী তাৰপিছত জগিলে। জগাৰ পিছত তেখেতে গাইজনী যেতিয়া দুবলৈ ল'লে, খীৰাবলৈ ল'লে, তেতিয়া খীৰাব নিদিয়ে। কিন্তু এনেকুৱা কৰি ৩-৪ দিন গ'ল যে খীৰাব নিদিয়ে। তাৰপিছতে এখেতে আহি কিয় খীৰাব নিদিয়ে সেইবুলি এদিনাখন তেওঁ পিছে পিছে গাইজনীৰ আহি দেখে ইয়াত এখন উলুবন আছিল। উলুবনত তাত মানে উলুবনখিনিতে গাইজনীয়ে বুকুৰ মাজত লৈ তাৰমানে আপুনি গাখীৰ এৰি দিছে আৰু দামুৰিকো পিব দিছে। এতিয়া ব্ৰাহ্মণ আচৰিত হ'ল, আচৰিত ঘৰলৈ গ'ল। ঘৰলৈ যাই চিন্তা কৰি যে এটা বস্তুটো কি আছেনো চাওঁ, সেইবুলি তেওঁ খান্দিবলৈ ধৰিলে। খান্দোতে কিছু খান্দাৰ পিছত এটা উজ্জ্বল বস্তু এটা দেখা পালে। আৰু সেই বস্তুটো কি তেওঁ চাব ইচ্ছা কৰলক যে যিমানে খান্দে সিমানে বস্তুটো তলক লাগি যায়। সেই বস্তুটো তেখেতৰ মানে উদ্দিষ্ট হৈ থাকিল, কিন্তু বস্তুটো নাপালেয়ে। তাৰপিছত ৰাতি তেখেতক মানে সপোনত দেখুৱালে যে আপুনি যিটো বস্তু এটা কৈছে সেইটো হ'ল মই ভোগেশ্বৰ, ভোগেই মোৰ বাঞ্ছা, গতিকে আপোনালোকে মোক ভালদৰে পৰিচালনা কৰি তাতে এটা গোঁসাই ঘৰ বান্ধি দি মোক ভোগ আদি দি আপোনালোকে পূজা পাতল কৰি মোক ৰাখিব, মই বিষ্ণুৰ অৱতাৰ। আৰু ৰাইজে লগ লাগি প্ৰভুৰ পৰিচালনাটোৰ দায়িত্বটো ল'লে। এটা সৰু খেৰী ঘৰৰ দ্বাৰা এটা মন্দিৰ বান্ধি দিলে। দিন যোৱাৰ লগে লগে মানুহৰ সমাগমটো বেছি হ'বলৈ ধৰিলে, গতিকে সৰু খেৰী ঘৰটোৰ ঠাইত এটা ডাঙৰ খেৰী ঘৰ বান্ধি দিলে। ডাঙৰ খেৰী বান্ধি দিয়াৰ পিছতো মানুহৰ যেতিয়া জনসমাগমটো বেছি হ'বলৈ ধৰিলে, তেতিয়া তেওঁলোকে কি কৰিলে, এটা কাঠ ৩ পাতেৰে নিৰ্মিত এটা গোঁসাই ঘৰ নিৰ্মাণ কৰিলে। বছৰ যোৱাৰ লগে লগে মানুহৰ জনসমাগমটো বেছিয়ে হৈ যাই আছে। আৰু কিবা হয়তো ইয়াত বহুতে আছেই ভোগেশ্বৰ সাহিত্যত বিভিন্ন ধৰণে তেওঁলোকে যি কামনা কৰিছে সেই কামনা মতে তেওঁলোকে ফল পাইছে। সেইকাৰণে মানুহৰ জনসমাগমটো বৃদ্ধি হৈয়ে আছে। শেষত যিটো কাঠ আৰু ৩ পাতেৰে মন্দিৰ তৈয়াৰ কৰিলে, সেইটো আমাৰ নদীৰ খহনীয়াৰ কাৰণে এটা ভাবুকি সৃষ্টি হ'ল। তেতিয়া ৰাইজে লগ লাগি কি কৰিলে যে এই যিটো আপোনালোকে দেখিছে পকী মন্দিৰ, ভাজঘৰ, কীৰ্তনঘৰ, এইটো 1984 চনত ইয়াত তাৰমানে নতুন কৰি লোৱা হয়। ভগৰ বাসনাৰে আবিৰ্ভাৱ হোৱা বাবে এই থানৰ নাম হৈ পৰিল শ্ৰী শ্ৰী ভোগেশ্বৰ থান। তেনেকৈ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ পৰম্পৰাগতভাৱে আজিও ভক্তসকলে সেই পবিত্ৰ স্থানত ভোগ আগবঢ়াই ভগৱানৰ কৃপা লাভ কৰাৰ কামনাৰে পূজা অৰ্চনা কৰেহি। আজি ৩০০ বছৰে তেনে বহু ইতিহাসৰ সাক্ষী হৈ আছে মহাপ্ৰভু শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ।
আৰে য'তে কয়া খিল দেৱ ঋষি ৰাজা গণ শুনিল সমস্তে ভৈলা মহাতুষ্ট মন এ ৰাম দুৰ্যোধন বিনে শ্ৰেষ্ঠ ভৈল চৰাচৰ আৰু ইটো কথা শুনি মোৰ হৰিষয় অন্তৰ আৰু শুকনি গদতি ধন্য শুনা পৰীক্ষিত স্বভাৱে অৰ্জুন দুৰ্যোধন মন্দ চিত্ত আন এক বিশ্বাস মতে শিপিনীসকলে যদি নিজ হাতেৰে বোৱা কাপোৰ প্ৰভুলৈ আগবঢ়ায় তেন্তে শিপিনীসকলৰ মনোকামনা পূৰ্ণ হয় আবিয়ৈসকলে মনে বিচৰা গুণসম্পন্ন দৰা লাভ কৰে এই বিশ্বাসৰ ফলশ্ৰুতিত আজিও শিপিনীসকলে মন্দিৰত নিজ হাতে বোৱা কাপোৰ দান কৰেহি মন্দিৰ সেৱা সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া স্থানত শাৰী শাৰীকৈ বন্ধা কাপোৰৰ লানি নিচিঙা শাৰীবোৰে ভক্তসকলৰ বিশ্বাস আৰু আস্থাৰ প্ৰমাণ দিয়ে ভক্তসকলৰ বহুকেইগৰাকীয়ে প্ৰভুলৈ বস্ত্ৰ নিবেদনৰ মনে বিচৰা মতে সুফল পোৱা বুলি দাবী কৰে মই ৰঙিয়াৰ পৰা আহিছোঁ আগতে আহি পোৱা নাই কিন্তু এইবাৰ আহিলোঁ প্ৰথম কাৰোবাৰ মুখত শুনিছোঁ বহুত ভাল লাগে আমাৰ এখেতে আহিছিল দুইবাৰমান আহি গ'ল আৰু কৈছে বহুত ভাল লাগে সেইকাৰণে অসুবিধাৰ কাৰণে আহিব পৰা নাছিলোঁ তাৰমানে এতিয়া গৰমৰ বন্ধ বাবুটোৰো গৰমৰ বন্ধ সেইকাৰণে আমি আহিলোঁ আজি দৰ্শন কৰি বহুত ভাল লাগিছে মই আগতেও এবাৰ আহিছোঁ মানে মোৰ মনৰ আশা পূৰণ হৈছে এইবাৰ সেইকাৰণে আৰু আহিছোঁ ইয়াৰ সৌন্দৰ্য পৰিৱেশটো বহুত ধুনীয়া আহি বহুত ভাল লাগে কাৰণে মানে আহিছোঁ এইবাৰ আৰু মোৰ লগৰ এজন আহিছে তেওঁ দেখা নাছিল সেইকাৰণে তেওঁক লগত লৈ আহিছোঁ চাবৰ কাৰণে আমাৰ এই মন্দিৰৰ কিছু বিশেষত্ব আছে বিভিন্ন জাতি জনগোষ্ঠীৰ মানুহে বিশেষকৈ বড়ো জনগোষ্ঠীয় মানুহে ইয়াতে প্ৰতিটো বছৰতে হেজাৰ হেজাৰ মানুহ আহি ইয়াতে সেৱা লয় আৰু বিভিন্ন মানসেৰে ইয়াতে সেৱা লয় আজি গামোচা ৰুমাল বা চেনি আৰু বহুতো আমি ভক্তপ্ৰাণ ৰাইজক দেখিছোঁ যে সোণ ৰূপ আদি কৰি সোণ ৰূপেৰে তেখেতসকলৰ যি মানস কৰে নিজৰ যিটো মানস থাকে সেই মানস সফল হোৱাৰ পিছত কামনা হোৱাৰ পিছত বা কামনা হোৱাৰ আগতে আহি ইয়াতে তেখেতসকলে সেৱা কৰি সোণ ৰূপৰ পৰা বা বিভিন্ন কাঁহ পিতলৰ পৰা তালৰ পৰা বা আমাৰ গামোচা বন্ধাৰ পৰা ৰুমাল বন্ধাৰ পৰা এইবিলাকেৰে ইয়াতে সেৱা কৰে মনৰ কামনা পূৰণ হোৱাৰ কাৰণে এই অনুষ্ঠানটোৰ আজি ৩০০ বছৰ অতিক্ৰম কৰিলে ৩০০ বছৰ আগতে বাট পথ নোহোৱা জংঘলৰ মাজত বাঁহ বেতেৰে আৰম্ভ কৰা এই অনুষ্ঠানটোৱে আজি জগতবন্দিত মহান অনুষ্ঠানলৈ ৰূপান্তৰিত হৈছে এই অনুষ্ঠানটোৰ এটা বিশেষত্ব হ'ল ইয়াত মানুহে ধৰ্মৰ সীমাৰ পৰিধি ভাঙি আহি লগ হৈ প্ৰভুৰ ওচৰত প্ৰণিপাত জনায় এইটো আজিৰ যুগত এক বিৰল ঘটনা এই অনুষ্ঠানটো উত্তৰোত্তৰ কামনা কৰিছোঁ মাত্ৰ ১৪০ ঘৰ মানুহৰ বসতিৰ গাঁওখনৰ প্ৰতিঘৰ মানুহে মন্দিৰ পৰিচালনাৰ দায়িত্ব গ্ৰহণ কৰি আহিছে মন্দিৰৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দায়িত্ব প্ৰতিঘৰ মানুহকে ভগাই দিয়া হয় মন্দিৰৰ এটা বিশেষ কল আছে মন্দিৰ সেৱা সমিতিৰ নিৰ্দেশ মতে পালপাতি প্ৰতিঘৰ মানুহকে দুদিনৰ বাবে বিশেষ কলটো দি অহা হয় সেই দুদিনত সেই ঘৰ মানুহে মন্দিৰৰ মজিয়া মচাৰ লগতে মন্দিৰ চৌহদ পৰিষ্কাৰৰ দায়িত্বত থাকে এনেকৈ কলটো গাঁওখনত প্ৰতি ঘৰে ঘৰে ঘূৰি থাকে আৰু বছৰত এবাৰকৈ প্ৰতিঘৰ মানুহৰে এই দায়িত্ব পৰে মন্দিৰটো ধোৱা মোচা ধূপ ধূনা জ্বলা এই কামটো আদিৰ পৰাই মানে ৰাইজে কৰি আহিছে আৰু এইটো কৰি এতিয়া বৰ্তমানো আছে বৰ্তমানো তেওঁলোকে আমাৰ গাঁৱৰ মানে পাল ধৰি 2 দিন বা 4 দিন এনেকুৱা কৰি ইৰা কৰি পাল কৰি তাৰমানে ইয়াক মোচা কাচা কৰে চাকি জ্বলাই ধূপ ধূনা দি পূজা পাতল কৰে আৰু এতিয়া আমি স্থায়ীভাৱে 2জন মানুহ ৰাখিছোঁৱে তেওঁলোকে এতিয়া চাকি বন্তি এইবিলাক জ্বলায় কিন্তু আমাৰ পাল ধৰি মোচাটো এতিয়াও আছে তাতে পাল ধৰি মুচি তেওঁলোকে এৰা কৰি যায় আৰু এওঁলোকে দিনটো যিবিলাক আমাৰ ধৰ্মপ্ৰাণ ৰাইজ আহে তেওঁলোকৰ যাতে অসুবিধা নহয় তেওঁলোকে স্থায়ীভাৱে ইয়াতে থাকে তো ইতিমধ্যে আমাৰ 1962 চনত
সেয়া সমিতি তাৰমানে চিন্তা চৰ্চা কৰি প্ৰভুৰ মাহাত্ম্যটো প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে শ্ৰী শ্ৰী ভোগেশ্বৰ মাহাত্ম্য নাম দি স্বৰ্গীয় কালিদাস খাটনিয়াৰ স্বভাৱ কবি কালিদাস খাটনিয়াৰ হতুৱাই দ্বাৰা এখন ভোগেশ্বৰ মাহাত্ম্য প্ৰকাশ কৰি উলিয়ায় আৰু এই ভোগেশ্বৰ মাহাত্ম্যত ভোগেশ্বৰ মহাপ্ৰভুৰ আৱিৰ্ভাৱ তাৰপিছত তেখেতৰ মাহাত্ম্য আৰু তেখেতৰ কোনে কোনে মানে ইয়াত সুফল পাইছে তাৰ কিছু এই ভোগেশ্বৰ মাহাত্ম্যখনত দিয়া আছে নাম সহকাৰে নাম ঠিকনা সহকাৰে দিয়া আছে প্ৰতি বছৰে এই মন্দিৰত মাঘ মাহত এখন সভা হয় সেই সময়ত এই অঞ্চলত বিৰদি বাট নোহোৱা হয় প্ৰতিদিনে অৰ্ধলক্ষাধিক মানুহেৰে এই ঠাই ঠাহ খাই থাকে সমগ্ৰ মাঘ মাহটোতেই মন্দিৰলৈ ভক্তৰ লানি নিচিঙা সোঁত বয় মাঘৰ 1 তাৰিখেতো বহুত ডাঙৰ সভা হয় এনে যদিও 5 দিনীয়া সভা 1 মাঘত লাখতকৈও ওপৰত আমাৰ ইয়াতে ভক্তপ্ৰাণ হয় আৰু এই ভক্তপ্ৰাণৰ কিছু আহি আমাৰ যে সভাত উপস্থিত হয় আমাৰ কমিটিৰ ফালৰ পৰা সেৱা সমিতিৰ তৰফৰ পৰা বা আমাৰ ৰাইজৰ পৰা ওলোৱা বাকী ৰাইজৰ পৰা আমি পাৰাখিনি সুবিধা কৰাৰ কাৰণে আমি চেষ্টা চলাওঁ যদিও কিছু অসুবিধা আছিলে আমাৰ 4 বছৰ আগত এই মন্দিৰত যে 1 তাৰিখে অহা যোৱাৰ কাৰণে ৰাস্তা যে ব্লক হৈ গৈছিলে আমাৰ এতিয়াৰ সন্মানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসদেৱে আমাৰ মেইন শহীদ মদন ৰাউতা পিডব্লিউ ৰাস্তাৰ পৰা ভোগেশ্বৰ মন্দিৰ প্ৰাংগণলৈ আহোঁতে প্ৰায় 1 কিলোমিটাৰ জাগাত তেখেতৰ 2 ঘণ্টা সময় লাগিছিলে আৰু সেই 2 ঘণ্টা সময় লগাৰ কাৰণে তেখেতে আহি আমাক আমাৰ ৰাস্তাটো বহল কৰাৰ কাৰণে এটা ব্যৱস্থা কৰি দিছিল আজি আপোনালোকে গম পাইছে ৰাস্তাৰ বহলৰ কাম চলি আছে এইবাৰ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াও আহি গৈছে বা বিভিন্ন সময়ত বিভিন্ন মন্ত্ৰী বা বিধায়ক বা বিভিন্ন সাহিত্যিক বিভিন্ন মানুহ আহি আছে মন্দিৰ উন্নয়নৰ লগতে শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ সেৱা সমিতিয়ে বিভিন্ন অগতানুগতিক কাৰ্যসূচীৰে অঞ্চলটোৰ উন্নয়নৰ লগতে পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰতো বিশেষ ভূমিকা লৈছে 61 বিঘাৰো অধিক মাটিকালিত বিস্তৃত মন্দিৰ এলেকাৰ ভিতৰত 27 বিঘাৰ অঞ্চলত বিভিন্ন মূল্যৱান গছপুলি ৰোপণেৰে ইতিমধ্যে এখন বনাঞ্চল তৈয়াৰ কৰিছে অসমৰ আপুৰুগীয়া সম্পদ ধনেশ পক্ষীকে ধৰি ঋতুকালীন বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমনে বনাঞ্চলক আৰু বেছি আকৰ্ষণীয় কৰি তোলে মন্দিৰৰ গাতে লগাকৈ এখন উদ্যানৰো নিৰ্মাণৰ কাম চলি আছে উৰাবশী ৰাইজৰ দ্বাৰাই গঠিত শ্ৰী শ্ৰী ভোগেশ্বৰ সেৱা সমিতিখন শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ পৰিচালনা কৰি আহিছে ভোগেশ্বৰ মন্দিৰৰ প্ৰায় 70 বিঘা মাটিকালিৰে আগুৰি আছে এই মন্দিৰটো কালদিয়া নদীৰ পাৰতে অৱস্থিত এই মন্দিৰটো আৰু ইয়াৰে 10 বিঘা মাটিত প্ৰায় 3000 গছপুলিৰে আমাৰ এখন সামাজিক বনানীকৰণ আছে সেৱা সমিতি পৰিচালনা কৰে তাৰ লগতে আমাৰ এটি বিবাহভৱনো আমি বনাই আছোঁ পূৰ্ণাংগ হোৱা নাই হয়তো আমি অহা বছৰ বিবাহটো আমি সম্পূৰ্ণ কৰিব পাৰিম তাৰ লগতে মাঘ মাহৰ যি উৎসৱ উদযাপন কৰা হয় সেইটো আমাৰ সেৱা সমিতিৰ দ্বাৰাই পৰিচালনা কৰা হয় প্ৰাকৃতিক পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত মন্দিৰ সেৱা সমিতিৰ ভূমিকা উল্লেখযোগ্য জানিব পৰা মতে প্ৰতি বছৰে এই পৰিৱেশত নৈৰ পাৰৰ বিভিন্ন স্থানত বনভোজ খোৱাৰ বাবে বিভিন্ন ঠাইৰ পৰা বনভোজৰ দলবোৰ আহে এই কথা সহজেই ধাৰণা কৰিব পৰা যায় যে চৰকাৰে বিশেষ পদক্ষেপ লৈ মন্দিৰৰ স্বকীয়তাত আঘাত নকৰাকৈ প্ৰকৃতিৰ দান এই ঠাইক পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিব পৰা যায় শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ অসমৰ এক ইতিহাস প্ৰসিদ্ধ স্থলী
এই মন্দিৰ প্ৰাংগণ প্ৰায় 70 বিঘা মাটিৰে পৰিপূৰ্ণ। এই মন্দিৰ প্ৰাংগণৰ লগত শ্ৰী শ্ৰী ভোগেশ্বৰ সেৱা সমিতিৰ সম্পূৰ্ণ পৰিচালনাত প্ৰায় 15-20 বিঘামান মাটিত আমি এখন সামাজিক বনানী স্থাপন কৰিছোঁ। এই সামাজিক বনানীত চেগুন, গমাৰি, মেগুনি বিভিন্ন ধৰণৰ আমি বৃক্ষৰোপণ কৰিছোঁ। ইতিমধ্যে সেইবিলাক ডাঙৰ হৈছে। হয়তো এই সামাজিক বননীখনে মন্দিৰ পৰিৱেশ সুন্দৰ এটা পৰিৱেশৰ সৃষ্টি কৰিছে। এই শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰত অসমৰ লগতে বিভিন্ন দেশৰো পৰ্যটক ইয়ালৈ আগমন হয়। সেইদিনাখন ইণ্ডোনেছিয়াৰ পৰা এজন পৰ্যটক আহিছে, তেখেতে ইউটিউবত সাৰ্চ কৰি মন্দিৰ প্ৰাংগণত উপস্থিত হৈছেহি। আগতো তেনেকুৱা ধৰণে আমেৰিকাৰ পৰাও ইয়াত পৰ্যটক আহি গৈছে। গতিকে মন্দিৰ প্ৰাংগণ এক সম্পূৰ্ণ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পৰা ইয়াত সমল আছে। ইয়াত কালদীয়া নদী মন্দিৰ প্ৰাংগণৰ ওচৰেৰে বৈ গৈছে। কালদীয়া নদীৰ ওচৰতে সময়ত বনভোজ দল বহুত পৰিমাণে ইয়ালৈ আহে। ইয়াত বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইও আমি ইয়াত দেখিবলৈ পাওঁ। মুঠতে শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰ প্ৰাংগণ এক সম্পূৰ্ণ পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিব পৰা ইয়াত বহুত সমল আছে। ইয়াত এটি বিবাহ ভৱন আছে আৰু বিভিন্ন ধৰ্মীয় অনুষ্ঠান ইয়াত পৰিচালনা হয়। লগতে আমাৰ মাঘ মাহৰ 1 তাৰিখে প্ৰায় 2 লাখ ভক্তৰ ইয়াত সমাগম হয়। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়াত ভক্তৰ সমাগম হয়। এই চৌহদ মাঘৰ 1 তাৰিখে লোকে লোকাৰণ্য হৈ পৰে। সম্পূৰ্ণ এইখন ঠাইত আমাৰ ৰাজহুৱা হোম অনুষ্ঠান হয় সেই মাঘৰ 3 তাৰিখে। লগতে দোকান পাহাৰ ব্যৱসায় বাণিজ্য বিভিন্ন ধৰণৰ ইয়াত মানে কি আমাৰ সমবেত হয়। গতিকে মন্দিৰ প্ৰাংগণ সুন্দৰ পৰিৱেশ। গতিকে এই মন্দিৰ প্ৰাংগণটো পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰিবৰ কাৰণে অসমৰ এগৰাকী দক্ষ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এই চেগতে সেৱা সমিতিৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। লগতে আমাৰ স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী মাননীয় শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আমাৰ সেৱা সমিতিৰ লগত ইতিমধ্যে লাগি আছে। তেখেতকো আমি এই চেগতে আমি আহ্বান জনাইছোঁ যে ভোগেশ্বৰ মন্দিৰটো এক পৰ্যটনস্থলীলৈ ৰূপান্তৰিত কৰি পৰ্যটকৰ সা সুবিধা ইয়াত প্ৰদান কৰক। সকলোৱে আহি যাতে সম্পূৰ্ণ ধৰণৰ ইয়াত সুবিধা পায় এই চেগতে তেখেতসকলক আমি পুনৰবাৰ আহ্বান জনাইছোঁ আৰু অনুৰোধ জনাইছোঁ। আর কৃষ্ণে খেপর অমত ইষ্ট বন্ধু পাণ্ডৱৰ প্ৰিয় দেৱ গুৰু হিত মিত্ৰ নিৰন্তৰ এৰাম প্ৰিয় ভকতৰ প্ৰিয় সাধি বাক মহাস্নেহে আর থাকিলা ঈশ্বর কৃষ্ণ পাণ্ডৱৰ গৃহে আর একদিনা সভা মাজে সিংহাসনে বসি প্ৰকাশন্ত যুধিষ্ঠিৰ হেন পূৰ্ণ চি আর ভীষ্মদ্ৰোণ গুৰু আদি আর কুৰু বৃদ্ধ গণে চতুৰ্পাশে বেঢ়ি আছে আন ৰাজা গণে আর ইন্দ্ৰ যেন প্ৰকাশন্ত দেৱতা আহি বৰ্তমান মন্দিৰখনৰ এই অৱস্থা পাইছে। আৰু এতিয়া যিটো ইয়াত মানুহৰ সমাগম, এই সমাগমটো আচলতে বছৰি বছৰি বাঢ়ি আহিছে, কমিয়া যোৱা নাই। আৰু আগৰখিনিত আমাৰ যিখিনি আপোনালোকে দেখা পাইছে ইয়াতো চৰকাৰী সাহাৰ্য দিয়া তেনেকুৱা ব্যৱস্থা নাছিল মন্দিৰত, কিন্তু এতিয়া চৰকাৰে অলপ বিভিন্ন স্কিমত ধৰি মন্দিৰত ডাইৰেক্ট নিদি বিভিন্ন স্কিমত ধৰি আমাক কিছু সহায় কৰিছে, যাৰ ফলত আমি হয়তো ভঁৰাল ঘৰ বা জিৰণি ঘৰ এনেকুৱা আমি নিৰ্মাণ কৰিব পাৰিছোঁ। কিন্তু মূল যিটো আমাৰ মন্দিৰ মঠ বা সভাঘৰ এইখিনি আমাৰ ৰাইজৰ, আমাৰ উলা ৰাইজৰ বৰঙণি। দ্বিতীয় কথা আমাৰ ইয়াত সেৱা জনাবলৈ অহা যিবিলাক আমাৰ ধৰ্মপ্ৰাণ ৰাইজ তেওঁলোকে যিটো আমাৰ সেৱা কৰি দিয়ে বা দান কৰি দিয়ে ইয়াৰ দ্বাৰাই নিৰ্মাণ কৰা হৈছে। সেই মতে আর শ্রীয়ে প্রকাশন্ত ধর্মরাজ আর হেন মহাবিভূতি দেখিয়া দুর্যোধন নহহে হৃদয় মন দহইহ ঘন আর যতে কনৃপতি আছে পৃথিৱী মণ্ডলে। ভোগেশ্বৰ মন্দিৰ আজি আপোনালোকে দৰ্শন কৰিলে। এই মন্দিৰো প্ৰায় 300 বছৰ পুৰণি এক মন্দিৰ। ইয়াৰ উপৰিও বজালী জিলাত বহু সংখ্যক সত্ৰ নামঘৰ মঠ মন্দিৰ আছে, যিসমূহ সত্ৰ নামঘৰ মঠ মন্দিৰত যথেষ্ট সংখ্যক ভক্তৰ প্ৰায় প্ৰতিদিনে ইয়াত আগমন ঘটে আৰু তেওঁলোকে সকলোবোৰ এইবিলাক দৰ্শন কৰে।
আর্তত্রাণায় সম্ভূতং ভক্ত দুঃখ বিমোচকম ভগবন্তম আশুতোষম বন্দে দেবা। 300 বছৰ গৰকা এই ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী ভোগেশ্বৰ মন্দিৰৰ বহুতো নজনা তথ্য আপোনালোকক জনাবলৈ আজি চেষ্টা কৰিলোঁ। পৰৱৰ্তী খণ্ডত অসমৰ আন এখন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ। ভোগেশ্বৰ দেৱালয় বিষ্ণুৰে আলয় চৰণ পখালি কাল দিয়া নৈ বয় পূবতে